গতিকে লুকুৱাই থোৱাৰ কাৰণে ইয়াক গুপ্তেশ্বৰ বুলি কোৱাৰ আখ্যান আছে। এই শ্ৰীৰামচন্দ্ৰৰ জন্মৰ কাহিনীৰ লগত জড়িত বুলিও এক প্ৰবাদ ইয়াত আছে। সত্যসন্ধাই যি সপোন দেখিলে সেই সপোনত কিন্তু এই বাবাৰ ৰূপটো একেবাৰে বিচিত্ৰ ৰূপ এটা দেখা পাইছিলে। 5খন মূৰৰ 10খন হাতৰ শিৱ। এবাৰ ইয়াতে কি হ'ল, হাতী আহিল, যথেষ্টসকল হাতী আহিল, সোমাই গ'ল, খুব মানে চাপৰি চাপৰি যাতে নাভাহক। এইটো আমি এইখিনি কিন্তু আমি নিজে গম পাইছোঁ। ओम ध्याये नित्यं महसं रजतगिरिनिभं चारुचन्द्रवतंसं रत्नाकल्पजलाङ्गं परशुमिकपरभीतिहस्तं प्रसन्नं पद्मासनं समस्तात्तुनमरगिनिं व्याघ्रकृतिं वशानं विशद्दं विश्वबीजं निखिलभयं पञ्चवक्त्रं त्रिनेत्रम्। ओम नमः शिवाय शान्ताय करुणात्तहेत विनिवेदयामि चत्मानं गतिष्ठं परमेश्वरं। नमस्तेभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे नमस्ते पीठनखहस्तावै भद्रहस्तावै नमः। ओम नमः शिवाय नमः शिवाय नमः शिवाय। श्री गुप्तेश्वर भैरवाय नमः। मैं श्री तुलसी बरठाकुर এই শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতিৰ সভাপতিৰ দায়িত্বত আছোঁ। এই দেৱালয়খন অসমৰ তেজপুৰৰ পৰা 50 কিলোমিটাৰ দূৰত, ঢেকিয়াজুলিৰ পৰা 12 কিলোমিটাৰ দক্ষিণ ফালে, ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ শিঙৰি পাহাৰৰ নামনিত এটা গুহাত অৱস্থিত এক জাগৃত শিৱলিংগ বাবা গুপ্তেশ্বৰ বুলি খ্যাত। এতিয়া বাবা গুপ্তেশ্বৰ নামটো হোৱাৰ কাৰণে দুটা ইয়াত বিষয় আমি পাইছোঁ। প্ৰথম বিষয় পালোঁ যে ৰাজা বানাসুৰ আছিলে ইয়াত, শোণিতপুৰৰ ৰজা বানাসুৰে বিশ্বনাথ ঘাটত দ্বিতীয় এখন কাশী নিৰ্মাণ কৰাৰ উদ্দেশ্যেৰে যিমান সংখ্যক শিৱলিংগৰ প্ৰয়োজন সেইখিনি সংগ্ৰহ কৰিছিল আৰু ইয়াতে বিশ্বনাথ ঘাটত দ্বিতীয় কাশী পাতিবৰ কাৰণে যুঁজা চলাইছিল। তেনেতে স্বৰ্গত কথাটো আলোচনা বিলোচনা কৰি যদি দ্বিতীয় কাশী তাত হয় তেতিয়া বৰ্তমান যি কাশী আছে সেই কাশীৰ মাহাত্য কমিব বা গুৰুত্ব কমিব বুলি ভাবি তাত স্বৰ্গলোকৰ পৰা নাৰদক দায়িত্ব দিয়া হ'ল যে যিকোনো প্ৰকাৰে বানাসুৰৰ এই যিটো পৰিকল্পনা, এই পৰিকল্পনাটো যাতে ধ্বংস কৰিব পৰা যায় বুলি ভাবি তেওঁক দায়িত্ব দিলে আৰু তেওঁ সেইমতে সেই যিখিনি শিৱলিংগ তাত গোট খুৱাইছিল তাৰ পৰা এজনা শিৱলিংগ আনি পেলাই লুকুৱাই এই পাহাৰৰ নামনিত গহ্বৰৰ ভিতৰত লুকুৱাই থ'লে। এতিয়া পানীৰ তলত আছে এই শিৱলিংগ ভাগ। গতিকে লুকুৱাই থোৱাৰ কাৰণে ইয়াক গুপ্তেশ্বৰ বুলি কোৱাৰ আখ্যান আছে। দ্বিতীয়টো কথা গম পোৱা যায়, বানাসুৰে যেতিয়া হৰিহৰৰ যুদ্ধ হৈছিল তেতিয়া ইয়াতে আহি পেলাই গোপনভাৱে বাবা শিৱক আৰাধনা কৰি, মহাদেৱক আৰাধনা কৰি বৰ প্ৰাপ্তি হৈ কৃষ্ণৰ লগত যুদ্ধত অৱতীৰ্ণ হৈছিল, যিখন হৰিহৰৰ যুদ্ধ বুলি খ্যাত। এই দেৱালয় ভাগ আমাৰ ইয়াত যিটো প্ৰচলিত যিবিলাক প্ৰবাদ আছে সেই প্ৰবাদৰ দুটা বিষয় পোৱা গৈছে। এইটো ত্ৰেতা যুগৰো হ'ব পাৰে বুলি ইয়াত প্ৰচলিত আছে, কিয়নো এসময়ত ইয়াত শৃংগমুনিয়ে ইয়াতে বাস কৰিছিল বুলি জনা যায়। আৰু শৃংগমুনিৰ বাপেক আছিল বিভাণ্ডক মুনি। বিভাণ্ডক মুনিৰ ইয়াত যেতিয়া তপস্যাত আছিলে তেনেকুৱাতে শৃংগমুনিৰ জন্ম হৈছিলে ইয়াত। তাৰ বহুত দীঘলীয়া কাহিনী আছে, সেইখিনিলৈ মই নাযাওঁ। কিন্তু এই শৃংগমুনিৰ পিছত আমাক ৰাজা লোমপাদে ইয়াত আহি পেলাই তেওঁক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিছিলে।
অযোধ্যালৈ। এতিয়া অযোধ্যাত তেওঁৱে দশৰথৰ লগত যোগাযোগ কৰি পেলাই সিংহমুনিক লৈ গৈছিল। লৈ যোৱাৰ পিছত আপোনালোকে জানে দশৰথে অভিশপ্ত হৈ পেলাই পুত্ৰ সন্তান লাভ কৰা নাছিল, সেইটো এটা বেলেগ কাহিনী, অন্ধমুনিৰ কাহিনী আছে। গতিকে সিংহমুনি যেতিয়া ইয়ালৈ আহিব আৰু যজ্ঞ কৰিব তেতিয়া শ্ৰীৰামচন্দ্ৰৰ জন্ম হ'ব বুলি কৈছিল। আৰু সেইমতে এই সিংহমুনিক ইয়াৰ পৰাই নি পেলাই মানে অযোধ্যাত যেতিয়া যজ্ঞ কৰিলে, যজ্ঞ কৰি ফল উলিয়াই পেলাই 3গৰাকী ৰাণীক খোৱাৰ পিছত 4জন সন্তান জন্ম হ'ল, ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। গতিকে এই শ্ৰীৰামচন্দ্ৰৰ জন্মৰ কাহিনীৰ লগত জড়িত বুলিও এক প্ৰবাদ ইয়াত আছে, কিয়নো এই সিংহমুনিৰ মূল থলীয়ে হ'ল ইয়াত এই শিঙৰিতে আছিল। আৰু সিংহমুনিৰ নামেৰেই এই ঠাইখনৰ নাম চিংৰি হ'ল। চিংৰি কওঁতে কওঁতে বৰ্তমান শিঙৰি শব্দটোলৈ আহিলে। গতিকে সেইটো এটা উল্লেখনীয় বিষয়। তাৰপিছত বানাসুৰৰ দিনত মই এই কাহিনী ক'লোৱেই যে বানাসুৰৰ দিনত ইয়াতে আহি পেলাই যজ্ঞ ক'লে, সেইটো দ্বাপৰ যুগৰ কথা। গতিকে ত্ৰেতা যুগ দ্বাপৰ যুগৰ লগত জড়িত এক মাহাত্ম্যপূৰ্ণ এই দেৱালয়। তাতোকৈ কলিযুগৰ আটাইতকৈ বিষয়টো এনেকুৱা হ'ল, কলিযুগত যেতিয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াত জন্ম হ'ল, সেই জন্মৰ কাহিনীৰ লগত এই দেৱালয় জড়িত। কাৰণ গুৰুজনাৰ পিতৃ কুসুম্বৰক তেওঁৰ পিতৃ সূৰ্যবৰে পৰামৰ্শ দিছিল যে কুসুম্বৰক ক'লে, সূৰ্যবৰে ক'লে যে তুমি গৈ সিপাৰে আমাৰ এই ব্ৰহ্মপুত্ৰৰ সিপাৰে ঢিং বৰদোৱা। গতিকে নাও লৈ আহি কুসুম্বৰে আহি ইয়াত পূজা অৰ্চনা কৰিলে পুত্ৰ পাবৰ কাৰণে। আৰু সেইমতে তেওঁ পুত্ৰ লাভ কৰিলে। পুত্ৰ লাভ কৰি পেলাই সেই আমাৰ কুসুম্বৰ ভূঞাই ইয়াত পূজা কৰি পুত্ৰ লাভ কৰাৰ বাবে যিহেতু শংকৰকে পূজা কৰিছিল, তেওঁৰ নামো শংকৰ হ'ল বুলি আখ্যান আছে। তাৰ উপৰি আৰু এটা ইয়াত খুব ভাল ইণ্টাৰেষ্টিং কথা এটা আছে যে যেতিয়া সত্যসন্ধা প্ৰেগনেণ্ট হ'ল, ইয়াৰ পৰা গৈ পেলাই যেতিয়া কুসুম্বৰ ভূঞাই পূজা অৰ্চনা কৰি ঘৰলৈ গ'ল, কিছুদিন পিছত তেওঁ প্ৰেগনেণ্ট হ'ল, মানে গৰ্ভৱতী হ'ল। আৰু হ'বৰ সময়ত সত্যসন্ধাই যি সপোন দেখিলে, সেই সপোনত কিন্তু এই বাবাৰ ৰূপটো একেবাৰে বিচিত্ৰ ৰূপ এটা দেখা পাইছিলে। 5খন মূৰৰ 10খন হাতৰ শিৱ। গতিকে আমি এই শিৱক আৰাধনা কৰোঁতে আমি সেই ৰূপতে আৰাধনা কৰোঁ। গতিকে এইটো এটা ইম্পৰ্টেণ্ট, মানে ধাৰ্মিকভাৱে বা যিখিনি ধৰ্মীয় কথাৰ লগত জড়িত তেওঁলোকৰ কাৰণে এইটো এটা খোৰাক বুলি মই অনুভৱ কৰোঁ। কাৰণ এনেই সাধাৰণতে শিৱক 4টা হাতৰ শিৱ আমি দেখা পাওঁ, কিন্তু 10খন হাতৰ আমি সাধাৰণতে দেখা পোৱা নাযায়। গতিকে সেইটো এটা ইম্পৰ্টেণ্ট। গতিকে ত্ৰেতা, দ্বাপৰ আৰু কলি যুগৰ লগত সম্পৰ্কিত এই দেৱালয়ৰ মাহাত্ম্য অনেক। ইয়াত আহি পূজা অৰ্চনা কৰিলে পুত্ৰ লাভ হোৱাৰ প্ৰমাণটো শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছে। তাৰ উপৰিও নগাঁৱৰ বহুত সংখ্যক ঢিং, বৰদোৱা, জাজৰি, মৰিগাঁও এতিয়াও প্ৰতি বছৰে তেওঁলোকে আহি পেলাই ইয়াত পূজা অৰ্চনা কৰে। এই দেৱালয়খনত প্ৰতি বছৰে মহাশিৱৰাত্ৰি আয়োজন হয় আৰু এইটোৱেই অতি ডাঙৰ উৎসৱ আমাৰ এই মন্দিৰত। আৰু সেই সময়তে ঢিং বৰদোৱাৰ পৰা যথেষ্ট সংখ্যক ভক্ত আহে। এতিয়াৰ পৰা নহয়, তেতিয়াৰ পৰাই চলি আছে এইটো। আগতেতো ইয়াত নাও লৈ আহিছিল, আজিকালি এতিয়া ৰাস্তা পদূলি হৈছে, দূৰণিৰসকলেও আহে। তেওঁলোকে আহি পেলাই ইয়াত পূজা অৰ্চনা কৰে। অকল এই যিখন ইয়াত শিৱৰাত্ৰি হয়, এই শিৱৰাত্ৰিত অকল অসমৰ মানুহ নহয়, বিদেশৰ মানুহো আহে, ভূটানৰ আহে, অৰুণাচলৰ আহে, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ দেৱদেৱালয়বিলাকৰ পৰা সাধু সন্তসকল আহি পেলাই ইয়াত ভিৰ পৰেহি। গতিকে তেওঁলোক আহি ভৰি পৰেহি। আৰু বিশেষকৈ নেপাল, ভূটান আৰু অৰুণাচলৰ যথেষ্ট মানুহ ইয়ালৈ আহে। আৰু এটা বিশেষত্ব হ'ল ভূটান বা যিসকল বুদ্ধিষ্ট আছে তেওঁলোকে আহি পেলাই ইয়াত কিন্তু তেওঁলোকৰ মন্দিৰ বুলি আকৌ ডিমাণ্ড কৰিব বিচাৰে। তেওঁলোকে কয় এইটো আমাৰহে মন্দিৰ। আৰু তেওঁলোক আহি থকাটো এটা পৰম্পৰা হৈছে।
এই ওচৰতে থকা যিটো সিংহমুনিৰ যিটো যজ্ঞস্থলী এতিয়াও আছে তাতে চিন হিচাপে, গতিকে তাৰ ওপৰত গৈ পেলাই তেওঁলোকে কাৰ্যক্ৰম কৰি নিজৰ নিজৰ ক্ৰিয়া কৰি পেলাই পূজা অৰ্চনা কৰি আকৌ আহি বাবাৰ ওচৰত দৰ্শন কৰি তেওঁলোকে প্ৰতি বছৰে আহি থাকে গৈ থাকে। গতিকে সেইফালৰ পৰা ইয়াৰ এটা মাহাত্য এই দেৱালয়খনৰ আছে। আৰু শেহতীয়াকৈ এই দেৱালয়খনৰ এটা টুৰিজিমৰো পেকেজ হৈছে। বৰ্তমানৰ চৰকাৰখনৰ এটা ভাল দৃষ্টিত যথেষ্ট ডেভেলপমেণ্ট হৈছে। অলপতে ইয়াত ৰুদ্ৰযজ্ঞ হৈছে, অতিৰুদ্ৰযজ্ঞ হৈ গ'ল। বহু সংখ্যক পণ্ডিত বাহিৰৰ পৰা আহিলে, তেখেতসকলে আহি পেলাই ইয়াত পূজা অৰ্চনা কৰিছে। আপোনালোকে গমেই পাইছে, অত্যন্ত ভাল লাগিলে। গোটেই পৰিৱেশটো এটা শিৱময় কৰি তুলিলে আৰু পবিত্ৰ কৰি তোলে। চৰকাৰৰ ফালৰ পৰা আমি কেইবাটাও ইয়াত টুৰিষ্টৰ থকা মেলাৰ সুবিধাৰ কাৰণে ইয়াত ঘৰ পাইছোঁ আৰু আজিকালি অলপ সুবিধা হৈছে। গতিকে এই দেৱালয়খন মই ভাবোঁ অসমৰ ভিতৰত এখন জাকত জিলিকা দেৱালয়। এতিয়া বিশেষ শেহতীয়া খবৰটো হ'ল আজি 2 বছৰ হৈ গ'ল এই দেৱালয়ৰ লগতে অলপ খনন কাৰ্য কৰা হ'ল। এই খনন কাৰ্যত 3টা যুগৰ 3টা পিৰিয়ডৰ তেওঁলোকে সমল লাভ কৰিলে। শালস্তম্ভৰ দিনৰ আছে, আহোমৰ দিনৰ আছে আৰু পাল বংশৰ আছে। পাল বংশৰ দিনৰ ইয়াত তথ্য ওলাইছে, ডাঙৰ ডাঙৰ মূৰ্তি ওলাইছে, নন্দী ওলাইছে, ভিংগি ওলাইছে, বাহিৰতে ওলাই আছে, সেইকাৰণে উলিয়াই দিছে। গতিকে এটা সময়ত যে এই স্থান অতি জাগৃত আছিল সেইটোৱে প্ৰমাণ কৰে। আৰু শেহতীয়াকৈ আমাৰ সমিতিখনেও লাগি আছে আৰু বিশেষকৈ চৰকাৰৰ ফালৰ পৰা স্থানীয় যি আমাৰ বিধায়ক আছে অশোক সিংহল ডাঙৰীয়া আৰু বিশেষকৈ CM নিজে যি ইণ্টাৰেষ্ট দি আছে, ইয়াতে যজ্ঞ পাতিলে বা এই দেৱালয়ৰ প্ৰতি আহি থাকে, তেওঁ পেকেজ দিছে। আমি এই সুযোগতে তেখেতকো ধন্যবাদ জনাইছোঁ। এই দেৱালয়খনক অসমৰ ভিতৰত জাকত জিলিকা কৰি তোলাৰ কাৰণে অকণমান হৈছে আৰু কৰিবলগীয়া কাম আছে ইয়াতে। গতিকে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে আমাক জনোৱা মতে এই দেৱালয় কামাখ্যাৰ পিছতে অসমত দ্বিতীয়খন জাগৃত দেৱালয়, অতি পুৰণি, অসমৰ ভিতৰত অতি পুৰণি দেৱালয় বুলি আমাক জানিবলৈ দিছে। মন্দিৰটোৰ ভিতৰত কেইবাটাও আৱাসগৃহ হ'ল। এতিয়া আমাৰ ইয়াত 3টা নামঘৰ আছিল, তাৰে এটা নামঘৰ উঠাই দিয়া হ'ল। এই আৰ্কিঅলজিকেল ছাৰ্ভেত কিবাকিবি মানে তাৰ পৰা তথ্য ওলাইছে, মানে বহুত আপুৰুগীয়া প্ৰাকৃতিক কি কয় যিকোনো প্ৰত্নতাত্ত্বিক যিবিলাক কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্নবিলাক ওলাই পৰিছে, ভাঙি দিয়া হৈছে। তাৰ উপৰিও এয়া চৰকাৰীভাৱে ছিগনেচাৰ স্কিমত অহা পূজাৰীসকল থকাৰ কাৰণে এটা বিল্ডিং আছে। তাৰ উপৰিও পূবফালে আপোনালোকে দেখিছে সেইটো এটা টুৰিষ্ট লজৰ নিচিনা 3টা VIP ৰুম আছে আৰু বাকী ৰাইজে বিয়া বাৰু পাতিব পৰাকৈ বা বেলেগ অনুষ্ঠান ইয়াত পাতিব পৰাকৈ সেইবিলাক আছে। এটা ডাঙৰ গৃহ আছে। তাৰ উপৰিও ইয়াত যিখিনি বস্তু সম্পদ ওলাইছিল সেই সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে এইটো মিউজিয়াম টাইপত এটা নতুনকৈ বনাই দিয়া হৈছে। আৰু এটা সিফালে আৰু এটা গৃহ আছে, সেই গৃহটো টুৰিষ্ট থাকিবৰ কাৰণে সুবিধা আছে, তীৰ্থযাত্ৰীসকল থাকিব পাৰে। এতিয়া আগতীয়াকৈ যোগাযোগ কৰিব লাগিব ৰাইজৰ লগত। এনেই ঠিকেই আছে।
সাধাৰণতে দেখা যায় ৰবিবাৰে আৰু সোমবাৰে ইয়াত যাত্ৰীৰ ভিৰ বাঢ়ে। প্ৰায় ডেইলি ধৰক আপোনাৰ 1000-2000টো কথাই নাই, 3000 মাজে মাজে ভিৰ ল'লে 4000-5000 আহে আৰু মেলাৰ সময়ততো লাখত আহে। এতিয়া ইয়াত যিখিনি যাত্ৰী আহে সেইখিনিৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা সহায় সহযোগটো আগবঢ়াওঁ। আৰু ইয়াত অন্যান্য এই বছৰ দিনতহে আহে তীৰ্থযাত্ৰীসকল, বেছিকৈ আহে। বাকী ডেইলি আপোনাৰ মানুহ মানে তীৰ্থযাত্ৰী আছেই। আৰু বিশেষকৈ সোমবাৰ মঙলবাৰে যদিও হয়, কেতিয়াবা অন্য তিথি যদি ভাল পৰে, ধৰি লওক পূৰ্ণিমা পৰিল, অমাৱস্যা পৰিল, তেনেকুৱা তিথিবিলাকত ইয়াৰ অকণমান ভিৰটো বাঢ়ি যায়। আৰু এটা ৰহস্য আপোনালোকক ক'ব বিচাৰিছোঁ, এই মন্দিৰ ভাগৰ ভিতৰত আপোনালোকে দেখিব শিৱলিংগ পানীৰ তলত আছে, কিন্তু এই পানীটো বাহিৰত এটা কুণ্ড আছে, সেইটোৰ লগত লিংক আছে। তাৰ পানীভাগ এই বাহিৰৰ কুণ্ডটোলৈ ওলাই যায়। সেই কুণ্ডটো আকৌ পৰিসৰৰ বাহিৰত এটা পুখুৰী আছে, তালৈ ওলাই যায়। গতিকে তিনিওটা লিংক, আৰু সেইটো আকৌ লিংক আছে ব্ৰহ্মপুত্ৰৰ লগত। ব্ৰহ্মপুত্ৰৰ পানী যদি বাঢ়ে, ভিতৰৰ পানীটো বাঢ়ি যাব, পূজাৰী আহি ওপৰৰ পৰা পূজা কৰিবলগীয়া হয়। ব্ৰহ্মপুত্ৰৰ পানী কমিলে পূজাৰী তললৈ নামি পেলাই বহি পূজা কৰে, এনেকুৱাও আছে। এই মন্দিৰৰ লগত এই মন্দিৰ ভাগৰ অলৌকিক কিছুমান পৰিঘটনা আছে। আগৰ হেম ঠাকুৰৰ দিনততো ইয়াত মানুহ সোমাব পৰা নাছিল, তেতিয়া খেৰৰ ঘৰ কেইটামান আছিলে। কিন্তু এই দেৱালত সোমোৱাৰ আগতে নাক পেটে ধৰি ৰাখে। তেওঁ যোৱাৰ লগে লগে সেই সৰ্পভাগ, সৰ্প যি 2 এডাল থাকে, আঁতৰি দি পেলাই বহিব দিয়ে। এনেকুৱা মানে আমি সৰু সৰু শুনিছিলোঁ, তেতিয়া দেখিছিলোঁ। তাৰ উপৰিও আপোনাৰ মাহাত্য বুলি ক'লে এবাৰ ইয়াতে কি হ'ল, হাতী আহিল, যথেষ্টসকল হাতী আহিল, সোমাই গ'ল। সেই আপোনালোকে দেখিছে গেটখন ইমান সৰু, একেবাৰে চাপৰি পেলাই নভঙাকৈ হাতীয়ে আটাইখিনি হাতী ওলাইছে, খুব মানে চাপৰি যাতে নাভাঙক। এইটো আমি এইখিনি কিন্তু আমি নিজে গম পাইছোঁ। গতিকে ইমান মানে বনৰ পশুৱে, বনৰ মানে হাতী আমি যাক পূজা কৰোঁ, তেওঁলোকেও এই দেৱালয়ৰ মাহাত্যৰ কথাটো অনুভৱ কৰে বুলি মই ভাবোঁ। গতিকে এই দেৱালয়লৈ যথেষ্ট সংখ্যক লোক আহে আৰু কামনা কৰি আহে। ইয়াত ভোগ দিব পাৰে, ইয়াত সম্পূৰ্ণ নিৰামিষ, ইয়াত কোনো ধৰণৰ আমিষৰ ব্যৱস্থা নাই। সম্পূৰ্ণ খিচিৰি ভোগ, পায়স বা অন্যান্য মাহ প্ৰসাদ আদি এনেকুৱা ধৰণৰ যিখিনি সাত্বিক যিখিনি নৈবেদ্য, সেইখিনি বাবাক আগবঢ়োৱা হয়। বাবা শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ মাহাত্য আৰু অধিক। তেওঁ এক ঐতিহ্যপূৰ্ণ স্থান। এইখন হৈছে ধুনীঘৰ। এই ধুনীঘৰ, ইয়াত ধুনী জ্বলি আছে। কেতিয়াৰ পৰা জ্বলিছে আজিলৈকে আমি গম পোৱা নাই, তাৰমানে ইয়াৰ ইতিহাস উলিয়াবই পৰা নাই। আমি যেতিয়ালৈকে দায়িত্ব লৈছিলোঁ আজিৰ পৰা 40 বছৰ আগতেই, তেতিয়া মই জনালৈকে তাৰ আগতেও চলি আছে। আমি দেখিছোঁ, শিশুকালৰ পৰাই দেখি আছোঁ এই ধুনী চলি আছে। যিসকল বৃদ্ধ লোক আছে তেওঁলোকক সোধো নাই, এই জ্বলিয়ে থাকে, কোনোদিন নুনুমায়। এতিয়া এটা পিছত আমি গম পালোঁ, বৰদোৱাৰ চাকি আৰু গোপেশ্বৰৰ ধুনী কেতিয়াও নুনুমায়। গতিকে এইফালৰ পৰা চাবলৈ গ'লে এই ধুনীৰ এক মাহাত্য আছে। সাধুসন্তসকল আহি পেলাই এই ধুনী লেপন লৈ তেওঁলোকে আনন্দ লাভ কৰে। ইয়াতে তেওঁলোকে বলেবমৰ লগত জড়িত হৈ থাকে। এই ধুনীৰ এনেকুৱা এটা মাহাত্য আছে। পূৰ্বতে এনেকুৱাও কাহিনী আছে ইয়াতে যে এই ধুনী নি পেলাই পথাৰত দি পথাৰৰ পৰা মানে শস্য চামৰা হৈ থকা পথাৰত যেতিয়া পোকে ধৰে, তেতিয়া ইয়াৰে ধুনী নি পেলাই তাত ছটিয়াই সেই খেতি ৰক্ষা কৰাৰো বহুত নিদৰ্শন ইয়াত আছে। গতিকে চাইণ্টিফিক ফালেদিও চাবলৈ গ'লে এই ধুনীৰ এক মাহাত্য আছে। এই ৰাইজে চলায় মাজে মাজে। তাৰ উপৰি এই ভক্তি আমি প্ৰশান্তি লাভ কৰিব পৰা যায় এই ধুনীৰ ভস্ম লেপন কৰি। গতিকে ইয়াক চলি আছে। ইয়াত ত্ৰিশূলবিলাক আহে, ৰাইজে দিয়ে, আমি ইয়াতে সজাই থওঁ আৰু ইয়াত পূজা হয়। তেওঁলোকে ইয়াত ধুনীৰ পূজা বেলেগেই কৰিব পাৰে।
শিৱৰাত্ৰিৰ উপৰিও এই দেৱালয়খনত কেইবাটাও উৎসৱ পালন হয়। বড়ো সমাজে ইয়াত আহি পেলাই বাথৌ পূজা কৰে, শিৱৰাত্ৰিৰ সময়তে কৰে প্ৰতি বছৰে। এইটো আপোনালোকে দেখিছে ওচৰতে আছে, তেখেতসকলে এটা স্থান ইয়াতে তৈয়াৰ কৰি লৈছে, সেই সিজুকত দেখা পাইছে সিজু গছ। গতিকে ইয়াতে বড়োসকলে আহি পেলাই বাথৌ পূজা কৰে, এইটো এটা ডাঙৰ উৎসৱ হয়। তাৰপিছতে ইয়াত ভাওনা হয়। এই যে ভাওনা এতিয়াও জহামাৰী গাঁৱৰ ৰাইজে ভাওনা কৰা আজি 138 বছৰত পৰিণত হ'ল, কণ্টিনিউ তেওঁলোকে কৰি আছে জহামাৰী গাঁৱৰ ৰাইজে। গতিকে ইয়াত ভাওনা হয়, শিৱৰাত্ৰিত হয়। তাৰ উপৰিও ইয়াত আৰু উৎসৱ হয়, ফাগুৱা উৎসৱ, তাৰমানে দৌল উৎসৱ। দৌল উৎসৱত আজি বেছি বছৰ হোৱা নাই, আগত পুৰণা কালত আছিলে, মাজত বন্ধ হৈছিল, এতিয়া পুনৰ জাগৃত সেয়া আকৌ আৰম্ভ হৈছে। ইয়াত দৌল উৎসৱ হয়। ওচৰৰে যি ৰাইজ আছে, ওচৰৰ ৰাইজে আহি পেলাই, গাঁৱৰ ৰাইজে আহি পেলাই গোসাঁই ফুৰোৱা এটা নিয়ম আছে। গতিকে সেইধৰণৰে ইয়াত উৎসৱবিলাক পালন হৈ থাকে। বহাগৰ সময়ত ইয়াত ভাওনা আকৌ প্ৰদৰ্শন হয়, ঔবাৰী গাঁৱৰ ৰাইজে আহি পেলাই ইয়াত ভাওনা প্ৰদৰ্শন কৰে। তাৰ উপৰিও পূৰ্বতে বৰদোৱাৰ পৰাও আহিছিল বা দূৰ দূৰণিৰ পৰাও, লখিমপুৰৰ পৰাও আহি ভাওনা কৰি থৈ যোৱা আমাৰ নিদৰ্শন আছে। এতিয়াও মানে সেইবিলাক কৰি থৈ যায়, আৰু আজিকালি অলপ কমিছে যদিও এইখিনি হৈ আছে। এতিয়া এই দেৱালয়খনলৈ মুখ্য যাতায়তী যদি আমাক সোধা যায়, তেতিয়াহ'লে আমি এনেকৈ ক'ব লাগিব, তেজপুৰৰ পৰা যদি আপোনালোক আহে তেতিয়াহ'লে ঢেকীয়াজুলিলৈকে আহিব লাগিব। ঢেকীয়াজুলিৰ পৰা তাত ডাঙৰ গেট আছে, শিঙৰি মন্দিৰৰ নামতে আছে গুপ্তেশ্বৰ দেৱালয় বুলি। সেইফালেদি 12 কিলোমিটাৰ দক্ষিণলৈ আহিয়েই আপোনালোকে দেৱালয় পাবই, আৰু মাওফালে সোমাব লাগিব নদীৰ পাৰলৈ, ব্ৰহ্মপুত্ৰৰ পাৰত শিঙৰি পাহাৰৰ দাঁতিত আহিব। আৰু গুৱাহাটীৰ ফালৰ পৰা যদি আহে, তেতিয়া যদি মঙলদৈ হৈ আপোনালোকে আহে, তেতিয়াও আপোনালোকে আহি কালিস্থানৰ, আজিকালি এটা ডাঙৰ এইটো অসমমালাৰ ৰাস্তা ওলাইছে, সেই অসমমালাৰ ৰাস্তাইদি আহিলে দলগাঁৱৰ পৰা আপোনালোকে পোনপটীয়াকৈ আহিলে কালিস্থান পাব। কালিস্থানৰ পৰা সোঁহাতে ঘূৰিলে আপোনাৰ শিঙৰি পাবই, আৰু কালিস্থানৰ পৰাই আপোনালোকে সুবিধা পাব। গতিকে এই দুইফালৰ পৰা আপোনালোকৰ যাতায়াতীৰ কাৰণে, তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ কাৰণে মই কথাখিনি কৈ থৈছোঁ। আৰু মইতো এই সুযোগত চৰকাৰক সহযোগ অনুৰোধেই কৰিম যে ওচৰতে মাটিৰ চৰ পৰিছেই, অলপ হেলিপেডৰো ব্যৱস্থা হৈ গ'লে বাহিৰৰ টুৰিষ্টসকলো আহিবলৈ ইয়াত এটা সুবিধা হ'ব। আৰু আজিকালি বাহিৰৰ টুৰিষ্টো আহিবলৈ আৰম্ভ কৰিছে ইয়ালৈ। গতিকে অসমৰ ভিতৰত এখন জাকত জিলিকা টুৰিষ্ট প্লেচ, তাৰ উপৰিও তীৰ্থস্থান, এখন ধাম, পবিত্ৰ শিৱধাম, এই ধামলৈ আপোনালোক সকলোকে আমন্ত্ৰণ কৰিলোঁ। ধন্যবাদ।